আচলতে কিছুক্ষণ পিছতে যেহেতু জিলা কাৰাগাৰ আহি পাব এই বাক্সা জিলা কাৰাগাৰ আৰু অলপ সময় বাকী যেহেতু ইতিমধ্যে বৰমা পাৰ হৈ আহিছে আৰু মুছলপুৰ পাবলৈ অলপ সময় বাকী কিন্তু তাৰ পূৰ্বে মই কৈছোঁ যে জিলা কাৰাগাৰৰ যি সন্মুখভাগ এই পথটো এতিয়া প্ৰায় বন্ধ হওঁ অৱস্থা যদিও ইয়াত বেৰিকেডৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল কিন্তু যথেষ্ট সংখ্যক মানুহ ওলাই আহি তেওঁলোকে ক্ষোভ ব্যক্ত কৰিছে বিক্ষোভ প্ৰদৰ্শন কৰিছে আৰু সকলোৰে এটাই কথা এই ধৰণৰ অপৰাধীক ইয়াত ৰাখিব নালাগে ফাঁচি দিব লাগে বিভিন্ন তেওঁলোকৰ মন্তব্য বিভিন্ন দাবী আমি দেখুৱাইছোঁ কি ধৰণে ক্ষোভ তেওঁলোকে ব্যক্ত কৰিছে আৰু ৰাজপথৰ কাষে কাষে বহু দূৰলৈ দেখিবলৈ যদি আমি পাওঁ মোৰ সহযোগী ৰাজুৱে দেখিবলৈ চেষ্টা কৰিব কেনেদৰে মানুহ আহি জুম বান্ধিছে এতিয়া গাড়ী মটৰ চলিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ গ'ল আৰু বিভিন্ন মানুহে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মই আপোনাক একেলগে বিচাৰিছোঁ বিভিন্ন প্ৰতিক্ৰিয়া আপোনালোকে স্থানীয় মানুহ হিচাপে এতিয়া আজি ওলাই আহিছে ইয়াত ৰাখিব কি ক'ব ইয়াত ৰাখিব চাম কানো কি মানে ইয়াতে নতুন জেল খুলিছে এতিয়া মানে কি VIP ট্ৰিটমেণ্ট দিবলৈ আনিছে নেকি আমাৰ চৰকাৰে কি কৰিছে এতিয়ালৈকে জুবিন দাৰ আমাৰ কেছটোৰ উচিত তদন্ত হোৱা নাই আচলতে ইয়াতে আমাৰ চাম কানো মহন্তক এতিয়া আপোনালোকে VIP ট্ৰিটমেণ্ট দিবলৈ আনিছে নেকি জুবিন দাৰ উচিত তদন্ত লাগে যদি চৰকাৰে দিব নোৱাৰে তেতিয়াহ'লে আমাৰ ৰাইজৰ মাজত গোটাই দিয়ক আমি জুবিন দাৰ উচিত তদন্ত আমি ৰাইজে কৰিম যথেষ্ট ক্ষোভ যথেষ্ট উষ্মা প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক মানুহ মই পুনৰ কৈছোঁ যে যেতিয়াই আচলতে এই খবৰটো বিয়পি পৰিছে যে নৱনিৰ্মিত বাক্সাৰ জিলা কাৰ্যালয়লৈ অনা হ'ব অসমীয়াৰ হিয়াৰ আমটো জুবিন গাৰ্গ হত্যাত অভিযুক্ত শ্যাম কানু মহন্তৰ দৰে কুখ্যাত ব্যক্তিসকলক বা সিদ্ধাৰ্থ শৰ্মাৰ দৰে ব্যক্তিসকলক অনা হ'ব তেতিয়াই কিন্তু এই সমগ্ৰ নিকাচি বা মুছলপুৰ অঞ্চলৰ ৰাইজ যথেষ্ট ক্ষোভিত হৈছে আৰু তেওঁলোকে ইতিমধ্যে ৰাজপথলৈ ওলাই আহি এইদৰে শ্লোগান তেওঁলোকে আৰম্ভ কৰিছে কোনো এজন কয়দী নথকা কাৰাগাৰলৈ অনাৰ কাৰণ কি সেইটো লাগে আমাক কোনো এজন কয়দী নথকা অকল শ্যাম কানুহঁতকহে থোৱাৰ কাৰণটো কি এইখন কাৰাগাৰত কোনো এজন কয়দী নাই এইখন কি ধুনীয়া হৈ আছে সুন্দৰকে বনাইছে নতুন হৈ আছে ৰাজ আতিথ্য দিব বিচাৰিছে নেকি নিশ্চয় এইদৰে বিভিন্নজনে বিভিন্ন মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আমি সেই দৃশ্য দেখুৱাই আছোঁ আমি যিমান দূৰ সম্ভৱ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম যথেষ্ট ক্ষোভ যথেষ্ট উষ্মা দুইফালৰ পৰা ৰাস্তাটোৰ উত্তৰ দক্ষিণ দুইফালৰ পৰা জনস্ৰোত বৈছে এই মুহূৰ্তত কি ছোৱালী কি গাভৰু কি ডেকা কি বুঢ়া কলাত কেঁচুৱা লৈও আহি এই তীব্ৰ ৰ'দ এই প্ৰখৰ ৰ'দৰ পিছতো আহি ৰাইজে এইদৰে অৱস্থান কৰিছে চাওক কিদৰে দৌৰি দৌৰি মানুহবিলাক আহিবলৈ আৰম্ভ কৰিছে সকলো ওলাই আহিবলৈ আৰম্ভ কৰিছে যেতিয়াই এই খবৰ বিয়পি পৰিছে তেতিয়াই এইদৰে জেলৰ যে সন্মুখ ভাগত এতিয়া এইদৰে যথেষ্ট জনসংখ্যা বাঢ়িছে মানুহ ওলাই আহিবলৈ যত্ন কৰিছে খবৰ পোৱাৰ লগে লগে এইদৰে মানুহ আহিছে মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ যথেষ্ট মানুহ আহি এতিয়া ভৰি গৈছে কি ক'ব আপোনালোকে আচলতে ইয়াত থকাটো বিচাৰে নে নিবিচাৰে নিবিচাৰোঁ আমি ইয়াত থকাটো নিবিচাৰোঁ ইমান সুবিধা দিব নালাগে আৰু এইটো বিচৰা নাই আমি কোনো এগৰাকী কয়দী নথকা নতুন জেল এখনত এই ধৰণৰ অপৰাধী ৰখাটো তেওঁলোকে বিচৰা নাই যাৰ কাৰণে এতিয়া এইদৰে মানুহবিলাক আহি জুম বান্ধিছে আৰু আৰক্ষীয়ে এতিয়া ৰছী টানি তেওঁলোকে নিয়ন্ত্ৰণ কৰাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে কিন্তু যি ধৰণৰ এক প্ৰতিচ্ছবি দেখিবলৈ পাইছোঁ যদি আমি দূৰলৈ যদি চাওঁ মোৰ সহযোগী ৰাজুৱে যদি দেখুৱাবলৈ চেষ্টা কৰে ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৱে দেখুৱাব কিদৰে অকল জেলৰ সন্মুখলৈ মানুহৰ সোঁত ববলৈ আৰম্ভ কৰিছে চাৰিওপিনে এতিয়া গাড়ী ইতিমধ্যে যথেষ্ট সংখ্যক গাড়ী ইতিমধ্যে ইয়াত জমা হৈ গৈছে আৰু মানুহবিলাক প্ৰখৰ ৰ'দকো নেওচি সকলো আহি এতিয়া জেলৰ সন্মুখত অৱস্থান কৰা দেখিবলৈ পোৱা গৈছে মই পুনৰ কৈছোঁ যে যি নিৰাপত্তাৰ ব্যৱস্থা এতিয়া যেন এই নিৰাপত্তা যিহেতু বেৰিকেড ভাঙি আহি সন্মুখ পাইছে যে আৰক্ষী যদিও আছে ৰছী টানিছে তাৰপিছতো কিন্তু এই যিসকল জনতা এই জনতাক কিন্তু নিয়ন্ত্ৰণ কৰিব পৰা বুলি ক'ব নোৱাৰি ইতিমধ্যে ব্লেক পেন্থাৰৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ব্লেক পেন্থাৰৰ দ্বাৰাও নিয়ন্ত্ৰণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে কিন্তু তাৰ পিছতো কিন্তু নিয়ন্ত্ৰণ যে কৰিব পাৰিব তেনেকুৱা এক মানে সম্ভাৱনা দেখা দিছে কাৰণ যথেষ্ট সংখ্যক মানুহ জিলা কাৰাগাৰৰ সন্মুখত অৱস্থান কৰিছে আৰু প্ৰত্যেকৰে এটাই কথা প্ৰত্যেকৰে ক্ষোভ ব্যক্ত কৰিছে কিছু সংখ্যক লোকে কৈছে যে এগৰাকী অপবিত্ৰ লোকক এই স্থানত আনি এই গোটেই নিকাচি অঞ্চলটোৱে যেন অপবিত্ৰ কৰিলে তেনেকুৱা ধৰণৰ ক্ষোভো তেওঁলোকে ব্যক্ত কৰিছে যাৰ কাৰণে সকলো ইয়াত আহি উপস্থিত হৈছে মই যদি দেখুৱাওঁ মহিলাসকলেও আহি যি জিলা কাৰাগাৰৰ একেবাৰে সন্মুখ ভাগতে তেওঁলোকে অৱস্থান কৰিছে আৰু সকলোৰে ক্ষোভ ব্যক্ত কৰিছে যেতিয়াই এই খবৰটো বিয়পি পৰিছে যে এই যিখন নৱনিৰ্মিত কাৰাগাৰ এই কাৰাগাৰ অনা হ'ব তেতিয়াই কিন্তু এইদৰে ক্ষোভিত হৈ পৰিছে স্থানীয় লোক নহয় আজি আমাৰ জুবিনে আমাৰ আগৰ পৰা সাধাৰণ মানুহ ইমান আজি চিকিউৰিটি দেৰি নহয় এবাৰ ৰিস্ক নাই কিহৰ
সঁচাকৈ আচলতে এগৰাকী ব্যক্তিক কিমান ভাল পালে এনেকৈ মানুহে কান্দিব পাৰে, এনেকৈ প্ৰতিবাদ কৰিব পাৰে, এনেকৈ ক্ষোভ ব্যক্ত কৰিব পাৰে। আৰু মানুহে অত্যন্ত ভাল পোৱা সেই জুবিন গাৰ্গ হত্যাকাণ্ডত অভিযুক্তক অনাৰ পিছত তেওঁলোকে কিমান দুখ পাইছে অন্তৰত, কিমান বেদনা তেওঁলোকে এই কথা তেওঁলোকৰ বক্তব্যত প্ৰকাশ হৈছে। বা এই দৃশ্য দেখিলেই এই কথা অনুমান কৰিব পাৰি যে স্থানীয় মানুহে কিমান দুখ, কিমান ক্ষোভ তেওঁলোকৰ। ইতিমধ্যে তেওঁলোকে যথেষ্ট কথা কৈছে। এগৰাকী বৃদ্ধা আইতা, মই আপোনাক একেলগে বিচাৰিছোঁ, ইমান ধুনীয়াকৈ ৰাখিব লাগে সিহঁতক ইমান ধুনীয়াকৈ ৰাখিব নালাগে নহয়। সিহঁতক ৰাখিব লাগে পায়খানাত, সিহঁতক ৰাখিব লাগে ফুটপাথত ৰাখিব লাগে। সিহঁতে ভাল কাম কৰা নাই নহয়, গতিকে সিহঁতে এনে ধুনীয়া জেগাখিনিত কিয় সোমাব লাগে? ইমান সোমাই পেলাই বেয়া কৰিছে না চৰকাৰে। আমি মানুহ বুলি ভাবিছে জুবিনৰ কাৰণে কি অনুৰাগী ৰাজনীতি হৈছে নেকি? ৰাজনীতি হৈছে। হেমন্ত বিশ্ব শৰ্মাই ৰাজনীতি পুনৰ ৰাজনীতি কৰিছে ইয়াত, জুবিনৰ কাৰণে ইয়াত ৰাজনীতি কৰিছে। তেওঁৰ ধন্যকে ফাঁচি যাব বুলি তেওঁ ৰাজনীতি কৰি আছে ইয়াত। তাৰ কাৰণে চামকানু মহন্তক ইয়াক আনিব লগা হৈছে 5 কাদিল্লাক। কিয় ইয়াত ইমান জেল খানা নাছিল নেকি? গুৱাহাটীত আছে, নলবাৰীত তাক দৰকাৰ হলে ইয়াক আনি লেতেৰা কিয় কৰিলে? এয়াই স্থানীয় মানুহৰ ক্ষোভ। আমি দেখুৱাইছোঁ কি ধৰণৰ ক্ষোভ তেওঁলোকে ব্যক্ত কৰিছে। বৃদ্ধা আইতাও ওলাই আহিছে প্ৰখৰ ৰ'দ নেওচি। আৰু